হাউলিৰ বিভিন্ন স্থানত চলিছে জোৱাৰ মুকলি বেহা। হাউলিৰ কোটলিঝাৰ জয়ন বজাৰত চলিছে জোৱাৰ মুকলি বেহা। সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে জোৱা খেলৰ সমগ্ৰ দৃশ্য। নেখা হলে হাউলি থানাৰ এলেকাধীন বিভিন্ন ঠাইত এনেদৰে চলে মুকলিকৈ জোৱাৰ বেহা। অভিযোগ মতে এই বৃহৎ জোৱা খেলৰ নেতৃত্ব দিছে আফছেৰ জেহেৰুল হাসমতৰ লগতে আন কেইবাগৰাকীও লোকে। দীৰ্ঘদিন ধৰি চলি থকা এই জোৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ উঠিছে বিভিন্ন প্ৰশ্ন। খালি খসা দাও নাই আসলে অল্প অল্প ফার্স্ট টাইম বেশি নাই রবট হলাম মানে গাছে আবার কিছু মান কেলা দিচ্ছে কেলা দিতে আমার তো 20000 একদম কোস কোস হলো খেলা পাবেন না ডাইরেক্ট আলসান বলো খেলাম রবি নাই খালি পানি বান বন্ধ ঠিকইছিরা বন্ধ জান্ডি ঠিকইছিরা তিন গরম ওয়ান মুন্ডু মারছে খালি জান্ডি তিন হান্না বাজান আরে রাজাক ওখান থেকে 2000 টাকা দিছে জান্ডি বাজলাম বাড়ি দে হাউলিৰ বিভিন্ন স্থানত চলিছে জোৱাৰ মুকলি বেহা। হাউলিৰ কোটলিঝাৰ জয়ন বজাৰত চলিছে জোৱাৰ মুকলি বেহা। সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈছে জোৱা খেলৰ সমগ্ৰ দৃশ্য। নেখা হলে হাউলি থানাৰ এলেকাধীন বিভিন্ন ঠাইত এনেদৰে চলে মুকলিকৈ জোৱাৰ বেহা। অভিযোগ মতে এই বৃহৎ জোৱা খেলৰ নেতৃত্ব দিছে আফছেৰ জেহেৰুল হাসমতৰ লগতে আন কেইবাগৰাকীও লোকে। দীৰ্ঘদিন ধৰি চলি থকা এই জোৱা খেলৰ বিৰুদ্ধে আৰক্ষীয়ে কিয় কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তাক লৈ উঠিছে বিভিন্ন প্ৰশ্ন। খালি খসা দাও নাই আসলে অল্প অল্প ফার্স্ট টাইম বেশি নাই রবট হলাম মানে গাছে আবার কিছু মান কেলা দিচ্ছে কেলা দিতে আমার তো 20000 একদম কোস কোস হলো খেলা পাবেন না ডাইরেক্ট আলসান বলো খেলাম রবি নাই খালি পানি বান বন্ধ ঠিকইছিরা বন্ধ জান্ডি ঠিকইছিরা তিন গরম ওয়ান মুন্ডু মারছে খালি জান্ডি তিন হান্না বাজান আরে রাজাক ওখান থেকে 2000 টাকা দিছে জান্ডি বাজলাম বাড়ি দে